নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো অসম চৰকাৰৰ এটা বিজ্ঞাপন। ইয়াত ফ'ৰ্থ গ্ৰেড কিছুমান পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। বিজ্ঞাপনটো 29 নৱেম্বৰ 2024 তাৰিখেই প্ৰকাশ কৰিছিল। এইটো আপোনালোকে দেখিছে 29 নৱেম্বৰ 2024। এতিয়া আমি আহোঁ ইয়াৰ পদটো কি আছে। পদটো হৈছে এটেষ্ট পিয়ন। অৰ্থাৎ পিয়নৰ পদ হয়। ইয়াতে মুঠ ভেকেঞ্চি আছে আপোনালোকৰ 5টা। এই 5টা পদৰ কাৰণে বিজ্ঞাপন ওলাইছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকক বিচৰা হৈছে মিনিমাম 8 পাছ বিচৰা হৈছে। আৰু 8 পাছৰ পৰা আপোনালোকে ক্লাছ 10লৈকে পাছ কৰিলেও এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ হৈছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে যোগ্য নহ'ব। ইয়াত কেৱল ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকেহে পাছ কৰাসকলেহে এপ্লাই কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকৰ যদি কিবা স্পেচিয়েল স্কিল আছে তেতিয়াহ'লে তেওঁলোকক ইয়াতে প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলিও কথাষাৰ উল্লেখ কৰা আছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহাটো স্কেল পে প্লাছ গ্ৰেড পে থাকিব। স্কেল পে'টো আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকালৈকে হ'ব। আৰু গ্ৰেড পে'টো আপোনালোকৰ ইয়াতে 3,900 টকা গ্ৰেড পে' থাকিব। আৰু এই 5টা পদৰে পদকেইটা আনৰিজাৰ্ভত আছে আপোনালোকৰ 2টা। ইয়াতে আপোনালোকে চাব পাৰিব। আনৰিজাৰ্ভৰ কাৰণে 3টা দিয়া হৈছে আৰু OBC কাৰণে 2টা পদ ইয়াতে দিয়া হৈছে। যিহেতু পদ 5টা টোটেল, ইয়াৰে আনৰিজাৰ্ভত 3টা আৰু OBC কাৰণে 2টা পদ দিয়া হৈছে। গতিকে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব। এপ্লাইটো কৰিবৰ কাৰণে আপোনালোকে নাম্বাৰ 1 কণ্ডিশ্যন আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইয়াত আপোনালোকে অনলাইন নহয় অফলাইন আবেদন যিহেতু কৰিব লাগিব। আৰু আপোনালোকৰ ইয়াতে বয়সৰ সীমা কিমান হ'ব মই সেইটো কথা আপোনালোকক জনাই দিছোঁ। বয়সটো আপোনালোকে চাওক। বয়সটো আপোনালোকৰ 1/11/2024 অৰ্থাৎ 1 নৱেম্বৰ 2024লৈকে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ যদি বয়সটো হয় তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে যোগ্য বুলি ধৰা হ'ব। আৰু আমি এতিয়া আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকে যিহেতু এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ অন্তিম ডেটটো দিয়া হৈছে আপোনালোকৰ 17 ডিচেম্বৰ। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে। 17 ডিচেম্বৰ লাষ্ট ডেট আছে। আপোনালোকে 17 ডিচেম্বৰৰ আগত এইটো আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন বা আদাৰ এক্সপিৰিয়েঞ্চ বা আদাৰ স্কিল যিকোনো ডকুমেণ্টছ যদি আপোনালোকৰ আছে সেই ডকুমেণ্টছসমূহ আপোনালোকে জেৰক্স কৰি এটেষ্টেড কৰি চেল্ফ এটেষ্টেড কপি লগত দিব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মৰ য'ত ফটো চাইজ দিয়া আছে তাতে আপোনালোকৰ ফটো ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আমি তাত লগাব লাগিব। আৰু আপোনালোকৰ ফৰ্মত এইটো লিখিব লাগিব। আৰু ফৰ্মখন যিটো ড্ৰপ বক্সত দিব তাত আপোনালোকে এনভেলপৰ ওপৰত দিব লাগিব। সেই এনভেলপৰ ওপৰত আপোনালোকে লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এটাচ পিয়ন। এইটো বস্তু লিখিব লাগিব। এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ৰিটেন এক্সাম নহয়। ইয়াৰ কাৰণে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত ভাইভা হ'ব।
ভাইভা টেষ্টত যাওঁতে আপোনালোকে অৰিজিনেল যিসমূহ আপোনালোকৰ ডকুমেণ্টছসমূহ লৈ যাব লাগিব, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু এই পদসমূহ আপোনালোকৰ খালী হৈ আছে নগাঁও জুডিচিয়েৰীত এই পদসমূহ আছে। এই পদসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ পাছত আপোনালোকৰ ফৰ্ম ৰিজেক্টেড হৈছে নে চিলেক্টেড হৈছে, এইখিনি কথা সবিশেষ আপোনালোকে জানিবলৈ হ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব, তাতে আপোনালোকে সকলোখিনি পাই যাব। এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব যে আপোনালোকৰ ফৰ্মখন চিলেক্টেড হৈছে নে নাই হোৱা। তাৰ কাৰণে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে nagaonjudiciary.gov.in যাব, তাতে গ'লে আপোনালোকে নটিফিকেশ্যন পাই যাব। এইটো কথা ইয়াতে উল্লেখ কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো মেণ্ডেটৰী, এইটো লাগিবই, এইটো আপোনালোকৰ থাকিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰি দিছে, আপোনালোকে এইটো কথাও চাই ল'ব। আৰু ইয়াতে মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা মই আপোনালোকক জনাই দিছোঁ, আপোনালোকে গোটেইখিনি কথা গম পালেই। এইটো আপোনালোকৰ যিটো পদ আছে সেই পদটো আপোনালোকৰ পেঞ্চন স্কিমৰ কাৰণে দিয়া হৈছে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত দ্য নিউ ডিফাইন কণ্ট্ৰিবিউশ্যন পেঞ্চন স্কিম, তাৰ কাৰণে পদকেইটা আহিছে তাৰ পৰা। গতিকে এইকেইটা পদকেইটা আপোনালোকৰ পিয়নৰ পদ যদিও পদকেইটা ভালেই পদ, গতিকে এডভাৰটাইজমেণ্টটো যিহেতু নগাঁও জুডিচিয়েৰীৰ পৰা আহিছে, গতিকে আপোনালোকে বিজ্ঞাপনটো যদি ডাউনলোড কৰি ল'ব বিচাৰে তেনেহ'লে সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু এতিয়া আপোনালোকে সবিশেষ গম পালেই যে পদকেইটা ক'ত কেনেকৈ আছে। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব, ফৰ্ম লৈ আপোনালোকে 17 ডিচেম্বৰৰ আগত তাতে জমা দিব লাগিব। তাতে অফিচত ড্ৰপ বক্স থাকিব, ড্ৰপ বক্সত আপোনালোকে জমা দিব লাগিব। এইখিনিয়ে আছিলে পদটোৰ কাৰণে আজি সবিশেষ। আৰু মই যিমানখিনি পাৰোঁ মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি মোৰ কিবা থাকি গৈছে তেনেহ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাই ল'ব। ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ পাতিও দিবলগীয়া নাই, ডাইৰেক্ট আপোনালোকে ফৰ্ম ফিল আপ কৰি দিলেই হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।